So students, আমি আজি ক্লাস 10 সায়েন্স অফ পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন পাৰ্ট 2 এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম আৰু সেই টপিকটো হৈছে তোমাৰ গোলাকাৰ দাপোন যাক ইংৰাজীত কি কোৱা হয় স্ফেৰিকেল মিৰৰ্ছ ঠিক আছে এটা গোলাকাৰ দাপোন দুই ধৰণৰ আছে গোলাকাৰ দাপোন তোমাৰ দুই ধৰণৰ আছে এখন তোমাৰ কি হ'ব উত্তল নে অবতল এখন হ'ব তোমাৰ অবতল দাপোন আৰু এখন তোমাৰ কি উত্তল দাপোন কিন্তু আমাৰ এটো এতিয়ালৈ সম্পূৰ্ণ শুদ্ধ হোৱা নাই এখন অবতল দাপোন হবলৈ হলে আমি ইফালে কি কৰিব লাগিব এটা আমি লেয়াৰ এটা দি দিব লাগিব ঠিক আছে যাতে পোহৰ পাৰ হৈ যাব নোৱাৰে পোহৰ পাৰ হৈ যাব পাৰিলে চোৱা এফালে যদি আমি টৰ্চ এটা মাৰি দিও ইয়াত পোহৰ পৰিছে যদি এফালে সিধা সিধি গুচি যায় এখন কিটাও দাপোন হ'ব নোৱাৰে ঠিক আছে তো দাপোন হ'বলে কি কৰিব লাগিব আমি এটা সাইডত আমি কি কৰিব লাগিব এটা লেয়াৰ এটা দি দিব লাগিব ঠিক আছে যাতে পোহৰ পাৰ হৈ যাব নোৱাৰে এতিয়া এখন তোমাৰ কি হৈছে অবতল দাপোন হৈছে Next, এখন কি উত্তল দাপোন হ'বলৈ হলে আমি কি কৰিব লাগিব এটো সাইডত এটা লেয়াৰ দি দিব লাগিব এটা কি এখন উত্তল দাপোন ঠিক আছে ওকে এই ৰিফ্লেক্টিং সাৰফেসটো দেখিছানে এই ৰিফ্লেক্টিং সাৰফেসৰ যেটো কেন্দ্ৰবিন্দু এখন তোমাৰ কি অবতল দাপনৰ যেটো মুখ্য কেন্দ্ৰবিন্দু তোমাক কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় মেৰু আৰু ইয়াক কি কয় পিডি ৰিপ্ৰেজেন্ট কৰে তেনেকে এখন উত্তল দাপনৰ যেটো তোমাৰ বিন্দু কেন্দ্ৰবিন্দু এই সাৰফেসনৰ যেটো তোমাৰ কেন্দ্ৰবিন্দু তা কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় পোল বুলি কোৱা হয় ইংৰাজীত পোল আৰু অসমীয়াত মেৰু জাস্ট লিখোতে তোমাক পি বুলি লিখে একদম কেন্দ্ৰবিন্দুটো ওকে এতিয়া তোমালোকে যদি সামুচ এখন লোৱা ঘৰৰ সামুচটো কি হয় এটা সাৰফেস এনেকুৱা হয় নহয় জানো এই সাৰফেসটো কি হ'ব তোমাৰ এই সাৰফেসটো সামুচখনটো এনেকুৱা হয় এনেকে চালে এনেকে এই সাৰফেসটো তোমাৰ কি হ'ব অবতল দাপোন হ'ব হৈছে আৰু এটো কি হ'ব তোমাৰ উত্তল দাপোন এতিয়া চোৱা এই অবতল দাপোনখন যে হ'ল সামুচখন মনত পেলাওছো সামুচখন যদি তুমি এনেকে বেকা কৰি লোৱা এটা কি হৈ যাব এই সাৰফেসটো এটা গোলকৰ অংশৰ নিচিনা লাগা নাই নে এটা স্ফিয়াৰৰ অংশৰ নিচিনা লাগা নাই নে স্ফিয়াৰ মানে কি ফুটবলটো ঠিক আছে তো সামুচখন ফুটবলৰ এটা পৰ্চন যদি আমি কাটি আনো ভিতৰৰ পৰা তেতিয়া এনেকুৱা নহবনে তো কি হ'ব তোমাৰ এই আমাৰ এই পৰ্চনটো মানে কি অবতল দাপোনখন এটা গোলকৰ অংশ হয় আৰু এই গোলকটো এটা কি থাকিব চেন্টাৰ থাকিব এটা গোলকৰটো চেন্টাৰ থাকিব হয় নে নহয় সেই চেন্টাৰটো তোমাক কি কোৱা হয় এইটো চেন্টাৰ বুলি আমি জবস ধৰিছো এই অবতল দাপোনখনৰ যেটো চেন্টাৰ সেইটো এটো ঠিক আছে ইয়াক অসমীয়াত কি বুলি কোৱা জানানে ইয়াক কোৱা হয় তোমাৰ যে ভাস কেন্দ্ৰ এটো কোৱা হয় তোমাৰ ভাস কেন্দ্ৰ আৰু ইংলিছত কি কোৱা হয় তোমাৰ চেন্টাৰ অফ কাৰ্ভেচাৰ কেন্দ্ৰবিন্দুটো পোল মেৰু আৰু তোমাৰ কি হ'ব এ সি টো কি তোমাৰ ভাস কেন্দ্ৰ সদায় মনত ৰাখিবা ঠিক আছে ওকে তেনেকে এখন উত্তল দাপোনৰ কাৰণে এটো কি হ'ব এটা গোলকৰ অংশ হ'ব আৰু গোলকৰ অংশ হলে সেই গোলকটো এটা কি থাকিব চেন্টাৰ থাকিব তাক ইংলিছত কি ক'ব চেন্টাৰ অফ কাৰ্ভেচাৰ কিন্তু অসমীয়াত কি ক'ব তোমাৰ ভাস কেন্দ্ৰ সদায় মনত ৰাখিবা অবতল দাপোন হলে ভাস কেন্দ্ৰটো অবতল দাপোনৰ আগত থাকিব বিকজ এটো যদি গোলক হয় এটো এটা যদি গোলক হয় চেন্টাৰটো ইয়াত থাকিব থৰি ইয়াৰ চেন্টাৰটো ইফালে থাকিব না থাকে ন তো চেন্টাৰ কি হ'ব অবতল দাপোনৰ কাৰণে যেটো ভাস কেন্দ্ৰ হেতু তাৰ আগত থাকে কিন্তু উত্তল দাপোনৰ কাৰণে যেটো তাৰ ভাস কেন্দ্ৰ হেতু ক'ত থাকিব পিছত থাকিব ঠিক আছে বুজিলা মেৰু ভাস কেন্দ্ৰ অবতল দাপোন উত্তল দাপোন এতিয়া যদি তুমি মেৰু আৰু ভাস কেন্দ্ৰ মাজেদি এটা ৰেখা আঁকি দিয়া মোৰডাল বেকা হৈছে যদি ষ্ট্ৰেট লাইন আঁকি দিয়া যদি তুমি এডাল ষ্ট্ৰেট লাইন আঁকি দিয়া তেতিয়া এইডালক কি বুলি কোৱা জানানে এইডালক কোৱা তোমাৰ মুখ্য অক্ষ মেৰু আৰু ভাস কেন্দ্ৰৰ মাজেদি যিডাল ৰেখা যায় তাক কি কোৱা তোমাৰ মুখ্য অক্ষ বুলি কয় প্ৰিন্সিপাল এক্সিস ইংৰাজীত তেনেকে তোমাৰ এটো কি মেৰু এটো কি চেন্টাৰ অফ কাৰ্ভেচাৰ ভাস কেন্দ্ৰ এনেকে যদি এডাল তুমি ষ্ট্ৰেট লাইন এডাল ড্ৰ কৰি দিয়া এটো তোমাৰ কি হৈ যাব মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস হৈ যাব ঠিক আছে সো এডাল হৈ গল তোমাৰ কি প্ৰিন্সিপাল এক্সিস এতিয়া তুমি চোৱা এটো মেৰু এটো ভাস কেন্দ্ৰ ইহতৰ যেটো মাজৰ পইণ্ট সেটো কি বুলি কোৱা তোমাৰ ফোকাস বুলি কোৱা ফোকাস মেৰু আৰু ভাস কেন্দ্ৰৰ মাজৰ যেটোৰ মাজৰ পইণ্ট তাক কি বুলি কোৱা তোমাৰ ফোকাস বুলি কোৱা হয় ঠিক আছে
আৰু চি পা পিলে মেৰুৰ পৰা ভাঁজ কেন্দ্ৰলৈ যিটো তোমাৰ দূৰত্ব তাক কি বুলি কয় তোমাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ মানে কি ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ r বুলি লিখা হয় এই ডিসটেন্সটোক চি পা পিলে যিমান ডিসটেন্স তাক r বুলি লিখা হয় r টো কি তোমাৰ ভাঁজ ব্যাসাৰ্ধ ৰেডিয়াছ অফ কাৰ্ভেচাৰ তেনেকে তোমাৰ ইয়াতো সেম p পা c লৈ যিটো ডিসটেন্স p পা c লৈ যিটো ডিসটেন্স তাক তোমাৰ কি বুলি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় সদা মনত ৰাখিবা ভাঁজ ব্যাসাৰ্ধ ঠিক আছে আৰু তোমাৰ এই f ৰ পৰা p লৈ মেৰুৰ পৰা ফকাছলৈ যিটো তোমাৰ লেংথ ডিসটেন্স দূৰত্ব তাক কি বুলি কয় তোমাৰ ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয় ফকাছ দৈৰ্ঘ্য f ৰ পৰা p লৈ যিটো ডিসটেন্স তাক তোমাৰ স্মল f দি ৰিপ্ৰেজেন্ট কৰে স্মল f মানে ফকাছ দৈৰ্ঘ্য ইয়াতো তোমাৰ কি p পৰা f লৈ তোমাৰ কি হ'ব স্মল f ফকাছ দৈৰ্ঘ্য এইকেইটা বস্তু মনত ৰাখা একদম এই সাৰফেসখনৰ যিটো কেন্দ্ৰবিন্দু তাক কি বুলি কয় মেৰু বুলি কোৱা হয় ঠিক আছে আৰু এই ডাবলখন এটা কি হ'ব এটা গোলকৰ অংশ হয় আৰু সেই গোলকৰ যিটো চেন্টাৰ তাক আমি কি বুলি কম চেন্টাৰ অফ কাৰ্ভেচাৰ মানে ভাঁজ কেন্দ্ৰ বুলি কম ঠিক আছে ভাঁজ কেন্দ্ৰ আৰু মেৰু চি পা পি লৈ যিমান দূৰত্ব তাক কি বুলি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ ভাঁজ ব্যাসাৰ্ধ তেনেকে পি পা চি লৈ কি হ'ব ভাঁজ ব্যাসাৰ্ধ হ'ব হক এতিয়া পি পা চি লৈ যিমান দূৰত্ব তাৰ আধা কি হ'ব f হ'ব মানে fp ইকুৱেল টু cf fp আৰু cf সমান ঠিক আছে এই f টোক তোমাৰ কি বুলি কয় ফকাছ বুলি কয় এই বিন্দুটোক তোমাৰ ফকাছ বুলি কোৱা হয় এই বিন্দুটোক ফকাছ বুলি কোৱা হয় কিন্তু f ৰ পৰা p লৈ যিটো দূৰত্ব তাক কোৱা হয় ফকাছ দৈৰ্ঘ্য f ৰ পৰা p লৈ যিটো দূৰত্ব তাক কি কোৱা হয় ফকাছ দৈৰ্ঘ্য তেনেকে f ৰ পৰা p লৈ যিটো দূৰত্ব তাক কি কোৱা হয় তোমাৰ ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয় ঠিক আছে তোমালোকে এইকেইটা বস্তু মনত ৰাখিবা অবতল দাপোন উত্তল দাপোন মেৰু p দি ৰিপ্ৰেজেন্ট কৰে ভাঁজ কেন্দ্ৰ c ইয়াৰ ভাঁজ কেন্দ্ৰ c হ'ব ইয়াৰ খালি ভাঁজ কেন্দ্ৰটো দাপোনখনৰ আগত থাকে ইয়াৰ ভাঁজ কেন্দ্ৰটো দাপোনখনৰ পিছত থাকে আৰু এই আগত নে পিছত কিয় ইম্পৰ্টেন্ট বিকজ তোমালোকে যেতিয়া সাইন কনভেনচন ল'ব লাগিব প্লাস মাইনাস ল'ব লাগিব তেতিয়া তোমালোকৰ বহুত প্ৰবলেম হ'ব তোমালোকে এতিয়া মনত ৰাখিবা যে কি এনেকে যদি বেকা হয় এটো কমন সেন্সৰ কথা সেন্টাৰ অফ কাৰ্ভেচাৰটো ইয়াতে থাকিব আগত থাকিব যদি এনেকে বেকা হৈ থাকে সেন্টাৰ অফ কাৰ্ভেচাৰটো ক'ত থাকিব তাৰ পিছত থাকিব যদি এনেকে বেকা হৈ থাকে সেন্টাৰ অফ কাৰ্ভেচাৰ ক'ত থাকিব ইয়াৰ আগত থাকিব যদি এনেকে বেকা হৈ থাকে সেন্টাৰ অফ কাৰ্ভেচাৰ ক'ত থাকিব ইয়াত থাকিব সব বস্তু মুখস্থ কৰাৰ দৰকাৰ নাই ঠিক আছে তো এটো হৈছে ইয়াৰ কনসেপ্টটো ঠিক আছে সো আই হোপ তোমালোকে এটো বুজি পাইছা আমি নেক্সট ক্লাছত ইয়াৰ কিছুমান অংক আমি ডিসকাস কৰিম তোমালোকৰ ঠিক আছে খালি নাপাহৰিবা যে মেৰু ভাঁজ কেন্দ্ৰ ফকাছ দৈৰ্ঘ্য ফকাছ এইখিনি ফকাছ দৈৰ্ঘ্য আৰু এটো তোমাৰ কি হ'ব ভাঁজ ব্যাসাৰ্ধ মেৰু সেন্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰ ফকাছ মেৰু পৰা চি লৈ ভাঁজ কেন্দ্ৰলৈ যিমান ডিসটেন্স তাক কি কোৱা হয় তোমাৰ ভাঁজ ব্যাসাৰ্ধ r আৰু তোমাৰ p পা f লৈ যিমান দূৰত্ব তাক কি বুলি কয় তোমাৰ ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয় ঠিক আছে তো ষ্টুডেন্টস আসলে মানে আমি নেক্সট ক্লাছত দিয়া পিছৰ বস্তু ডিসকাস কৰিম থ্যাংক ইউ